টুৰিজিম কনক্লেভ 2020 এটি স্মাৰক আমি তেখেতলৈ আগবঢ়াব বিচাৰিছোঁ। এই স্মাৰকটি আগবঢ়াব সূৰ্য পাহাৰৰ টুৰিষ্ট গাইড জীৱন কলিতা মহোদয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া 15,000 টকা যুটীয়াভাৱে এই পুৰস্কাৰ লাভ কৰিছিল। প্ৰথম স্থান লাভ কৰিছিল জিতেন ফুকন, ভীমখনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া। তেখেতে এই পদকখন সংগ্ৰহ কৰিছে। তেখেতৰ উপৰি তেখেতৰ পত্নীয়ে এই বঁটাটি গ্ৰহণ কৰিছে। প্ৰদান কৰিছে। তেখেতৰ 75,000 টকা ট্ৰফিৰ নামপত্ৰ আগবঢ়োৱা হৈছে। মানৱ হাজৰিকাই প্ৰথম স্থান লাভ কৰিছে। তেখেতৰ লগত 1 লাখ টকাৰ এখন চেক, মানপত্ৰ আৰু ট্ৰফি আগবঢ়োৱা হৈছে। এখন চেক, মানপত্ৰ আৰু ট্ৰফি আগবঢ়োৱা হৈছে। আটাইকেইটা শিতানতে বিশেষ পাৰদৰ্শিতাৰ বঁটা আগবঢ়োৱা হৈছে। এই কনক্লেভত আপোনালোকে উপস্থিত থাকি সকলোৱে নিশ্চিতভাৱে এই কথা উপলব্ধি কৰিছে যে বৰ্তমান কেৱল এই টুৰিজিম ইণ্ডাষ্ট্ৰিয়ে নহয়, সমগ্ৰ বিশ্বৰ মানৱ সমাজে যিটো ভয়াৱহ পৰিস্থিতিৰ মাজেৰে নিজৰ কাৰ্যক্ৰমণিকা আগবঢ়াই নিয়াৰ বাবে যিটো প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, এই প্ৰত্যাহ্বানৰ বলিষ্ঠ প্ৰত্যুত্তৰ দিবৰ বাবে আমি আজি এই কনক্লেভত সমবেত হৈছোঁ। আৰু আপোনালোক সকলোৰে জ্ঞান গভীৰতা আছে, বুদ্ধিমত্তা আছে আৰু আপোনালোকৰ বিভিন্ন অভিজ্ঞতাৰে পৰিপুষ্ট একোগৰাকী সুদক্ষ নাগৰিক হিচাপে মই ভাবোঁ যে এনেধৰণৰ কোভিড-19 এই মহামাৰী সংকটপূৰ্ণ অৱস্থাত আমি কেনেধৰণে মানৱ সমাজখনক পুনৰ কৰ্ম উদ্যোগী কৰি ৰাখিব পাৰোঁ আৰু তেখেতসকলৰ ব্যক্তিত্বত থকা যিখিনি শক্তি গুণ সেইবিলাকক পুনৰ কৰ্মপথাৰত কেনেধৰণে উজ্জীৱিত কৰি তুলিব পাৰোঁ, ইয়াৰ বাবে আমি সকলোৱে সংকল্পবদ্ধ হ'ব লাগিব। কাৰণ চৰকাৰ জনসাধাৰণক লৈহে চৰকাৰটো পৃথক নহয়। আপোনালোকক বাদ দি চৰকাৰ হ'ব নোৱাৰে। গতিকে এই মুহূৰ্তত এতিয়া প্ৰতিখন ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য জনসাধাৰণৰ বাবে, ৰাষ্ট্ৰখনৰ জনগণৰ বাবে, বিশ্বৰ মানৱ সমাজৰ বাবে বৰ্তমান যিটো দুৰ্যোগপূৰ্ণ মুহূৰ্ত, এই মুহূৰ্তটোত এতিয়া কি উপায় উদ্ভাৱন কৰিলে, কি পদ্ধতিৰে আমি আমাৰ অৰ্থনৈতিক কাৰ্যসূচীবিলাক আগুৱাই নিব পাৰিম আৰু মানুহৰ মাজতো এই বিশ্বাসৰ ভাৱনাটো জগাই তুলিব পাৰিম যে আপোনালোকে এটা ঠাইৰ পৰা আনটো ঠাইলৈ গ'লে আপোনালোক চিন্তিত হ'ব নালাগে। আমি এইখিনি নিশ্চয়তা দিব পাৰিব লাগিব। কাৰণ টুৰিজিম গোটেই উদ্যোগটো হৈছে পৰ্যটক মানে এখন জিলাৰ পৰা আন এখন জিলালৈ যোৱা বা এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যোৱা বা এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ যোৱা। অচিনাকি মুখ, অচিনাকি ঠাই, অচিনাকি গৃহস্থ, ইয়াৰ মাজত মই কি নিশ্চয়তা লৈ অৱস্থান কৰিম বা মোৰ সময়টো সেই স্থানত কটাম, এই গ্যাৰাণ্টিটো দিব পৰাৰ নিমিত্তে আমি সকলোৱে মিলি আগন্তুক দিনত আমাৰ পৰ্যটন উদ্যোগটোক কেনেধৰণে কৰ্মোদ্যোগী কৰি তুলিব পাৰোঁ, বিশ্বাসযোগ্য কৰি তুলিব পাৰোঁ, তাৰ বাবে আমি প্ৰয়াস কৰিব লাগিব আৰু প্ৰত্যেকে চিন্তা কৰিব লাগিব। আজি মই মোৰ সতীৰ্থ মন্ত্ৰী চন্দন বৰ্মা ডাঙৰীয়াৰ লগতে
নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা কলিতা আৰু বিষয়া কৰ্মচাৰীসকলৰ সৈতে বিভিন্ন সময়ত আলোচনাত মিলিত হৈছোঁ আৰু টুৰ অপাৰেটৰবিলাকৰ লগতো মাজে মাজে কথা বতৰা চলি থাকে তেখেতসকলে মোক কয় কি হ'ব আমাৰ ভৱিষ্যত আপোনালোকৰ দৰে ভ্ৰাম্যমাণ থিয়েটাৰৰ 17গৰাকী পৰিচালক আহিছিল মোৰ ওচৰলৈ যোৱা 10 দিনমানৰ আগতে তেখেতসকলে আহি পেলাই তেখেতসকলৰ সমস্যাৰ কথা ব্যক্ত কৰিলে প্ৰায় 10,000 আজি কোনো ধৰণৰ উপাৰ্জন নোহোৱাকৈ সময় কটাব লগা হৈছে আৰু ভৱিষ্যতলৈ কেতিয়া তেখেতসকলৰ বাবে অভিনয় কৰাটো সম্ভৱ হ'ব বিভিন্ন স্থানত গৈ ভ্ৰাম্যমাণ থিয়েটাৰ প্ৰদৰ্শন কৰাটো সম্ভৱ হ'ব এইক লৈ তেখেতসকলে অনিশ্চয়তাৰ মাজত থাকিব লগা হৈছে গতিকে অনিশ্চয়তাৰ দূৰ কৰা দায়িত্বটো আমিয়ে ল'ব লাগিব বেলেগটো পৃথিৱীলৈ স্বৰ্গৰ পৰা মানুহ নামি নাহে ঈশ্বৰে আমাৰ ব্যক্তিত্বত ইমান শক্তি প্ৰেৰণ কৰিছে এই শক্তিবিলাকক এতিয়া সৎব্যৱহাৰ কৰিব লাগিব চিন্তা কৰিব লাগিব আৰু যিমান গভীৰ চিন্তাত মগ্ন হ'ম সিমানেই উন্নত মানদণ্ডৰ বুদ্ধি সৃষ্টি হ'ব আমাৰ মগজুত আৰু সেইবিলাকে আমি this idea of innovation গতিকে তেনেধৰণে মই ভাবোঁ যে আমি আগন্তুক দিনত আমি নতুন দিশৰ সন্ধান আমাৰ জনগণক দিব লাগিব আৰু আমি ক'ব পাৰিব লাগিব যে সংকট কালতো আমি পৰ্যটন উদ্যোগটোক এনেধৰণে আমি আগুৱাই নিব পাৰোঁ এনেধৰণে সুৰক্ষিত কৰি তুলিব পাৰোঁ আৰু পৰ্যটকসকলক এই নিশ্চয়তা দিব পাৰোঁ যে আপোনালোকে যি ঠাইৰ পৰা নাহক কিয় আমাৰ এই স্থানত আপোনালোকক আদৰ সাদৰ কৰাই নহয় আতিথ্য প্ৰদান কৰোঁতে আমি সকলো ধৰণৰ বিজ্ঞানসন্মত দৃষ্টিভংগী ব্যৱস্থা সকলোবিলাক আমি নিখুঁতভাৱে ইয়াক আমি পালন কৰিম আৰু আপোনালোকৰ বাবে প্ৰদান কৰিম গতিকে মই আজি প্ৰকৃতাৰ্থত আপোনালোকৰ লগত বহু আশাৰে বহিছোঁ মই এই আশাৰে বহিছোঁ কেৱল এইটো দিয়া নিয়া কথাই নহয় হয়নে আজি আমি আঁচনি এনাউন্স কৰিলোঁ আপোনালোকক সকাহ দিয়াৰ বাবে আমাৰ চন্দন বৰ্মা আৰু জয়ন্ত মল্ল বৰুৱাই মোক দিনে নিশাই কৈ আছে কাৰণ আপোনালোকৰ লগত তেখেতসকলে সঘনাই কথা পাতি আছে আপোনালোকৰ সমস্যাবিলাকৰ কথা তেখেতসকলে মোক জনাই আছে অত্যন্ত স্পৰ্শকাতৰ কোনো আমদানি নাই উপাৰ্জন নাই হয়নে যিসকলে আপোনালোকৰ লগত যুগসত্ৰ ৰাখিছিল দেশ বিদেশৰ সেইসকল এতিয়া দিল্লীত হৈ গৈছে আৰু আপোনালোকক সেইসকলে এতিয়া অহাৰ কোনো নিশ্চয়তা দিব নোৱাৰো যিসকলক লৈ আমি ব্যৱসায় বাণিজ্য কৰাৰ কথা ভাবিছোঁ বাৰ্ষিক উপাৰ্জনৰ কথা ভাবিছোঁ মই কিবা এটা টুৰিষ্ট লজ নিৰ্মাণ কৰিছোঁ এই আশাৰে যে ইয়াত বছৰেকত ইমান অকুপেঞ্চি হ'ব ফলত ইমান উপাৰ্জন হ'ব এই উপাৰ্জন হ'লে মই ইমান সংখ্যক শ্ৰমিকক ইমানখিনি ভাত্তা দিব পাৰিম আৰু ময়ো লাভান্বিত হ'ম কমেও মোৰ পৰ্যটন এই যিটো নিবাস এই নিবাসৰ পৰা মই বছৰেকত মোৰ লগতে 10টা পৰিয়ালে যাতে দুবেলা দুমুঠি উপাৰ্জন কৰিব পাৰে এই ব্যৱস্থা মই প্ৰৱৰ্তন কৰিম গতিকে তেনেধৰণে বিভিন্নগৰাকীয়ে বিভিন্ন ধৰণে বাৰ্ষিক বাজেটখন তেখেতসকলৰ আগমনক লৈ প্ৰস্তুত কৰে আগমনৰ সংখ্যা বৃদ্ধি হ'লে আৰু বিভিন্ন ৰুচিবোধৰ পৰ্যটক যেতিয়া আহিব বিভিন্ন ৰুচিবোধৰ কোনোবাই ইতিহাস সন্ধানত আহিব কোনোবাই প্ৰাকৃতিক দৃশ্য চাবলৈ আহিব কোনোবাই বাৰে ৰকণীয়া কৃষ্টি সংস্কৃতিৰ সাৰুৱা পথাৰ সুন্দৰ দৃশ্য উপভোগ কৰিবলৈ আহিব নানা ধৰণৰ লোকগীতৰ সন্ধানতো কোনোবাই আহিব কোনোবাই বিভিন্ন ধৰণৰ কৃষ্টি সংস্কৃতিৰ গীত মাত ইত্যাদি শুনিবলৈ আহিব অৰ্থাৎ ৰুচিবোধৰ ভিত্তিত বিভিন্ন ধৰণৰ পৰ্যটক আমাৰ এইখন ৰাজ্যলৈ আহে আৰু দেশ বিদেশলৈ যায় সেইসকলক এতিয়া আমি পুনৰ যোগাযোগ কৰি পুনৰ এই নিশ্চয়তা দিব লাগিব যে কৰোনা ভাইৰাছ চলি আছে চলি থাকিব চৰকাৰৰ তৰফৰ পৰা বা বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ শ্ৰেষ্ঠ চিকিৎসা বিজ্ঞানৰ বিশেষজ্ঞসকলৰ সৈতে গৱেষণাত
ইতিমধ্যে লিপ্ত হৈছে আৰু ইয়াৰ বাবে ভ্যাকচিন নিশ্চিতভাৱে আৱিষ্কাৰ হ'ব অত্যন্ত নিষ্ঠাৰে চিকিৎসা বৈজ্ঞানিকসকলে এই ক্ষেত্ৰত আপুনি কৰি আহিছে কিন্তু যেতিয়ালৈকে আৱিষ্কাৰ নহয় তেতিয়ালৈকে আমি এই উদ্যোগটো কেনেধৰণে জীয়াই ৰাখিব পাৰোঁ আৰু এই উদ্যোগৰ লগত জড়িত মানুহবিলাকৰ কেনেধৰণে উপাৰ্জন সম্ভৱ কৰি অব্যাহত ৰাখিব পাৰোঁ গতিকে মই ভাবোঁ যে এই কথাবিলাক আজি আপোনালোকে এটা ৰোড মেপ প্ৰস্তুত কৰিব লাগিব আপোনালোকে পাৰিব ৰোড মেপটো আপোনালোকে প্ৰস্তুত কৰক কাৰণ অসমৰ ৩৬খন জিলা ভৌগোলিক অৱস্থা সামাজিক অৱস্থা ৰাজনৈতিক অৱস্থা অৰ্থনৈতিক অৱস্থা প্ৰাকৃতিক অৱস্থা জৈৱ বৈচিত্ৰ্যৰ অৱস্থা এই সকলোবিলাক কথা আপোনালোকে জানে গতিকে কোনখন জিলাত কেনেধৰণে সম্পদ সম্ভাৱনা শক্তি মজুত আছে আৰু আপোনালোকৰ লগত যোৱা ২০-৩০ বছৰে যিবিলাক পৰ্যটকৰ যুগসূত্ৰ আছে সেইসকলে কেনেধৰণে কোনবিলাক স্থানত তেখেতসকলে সময় কটাই ভাল পায় আৰু কোনবিলাক দৃশ্যৰ প্ৰতি বা কোনবিলাক বিষয়বস্তুৰ প্ৰতি তেখেতসকল বিশেষভাৱে আকৃষ্ট এই কথাবিলাক আপোনালোকে উমান পায় গতিকে মই ভাবোঁ যে আপোনালোকে 3 দিনীয়া নহয় আৰু না অহা আকৌ হেৰিও হ'ব গতিকে আপোনালোকৰ যেহেতুকে এই পৰিয়ালটো একেলগে সঘনাই মিলিত হৈ থাকিব আপোনালোকৰ আমাৰ বাৰ্তালাপ চলি থাকিব কথা বতৰা চলি থাকিব আৰু এই আলোচনা কালতে আপোনালোকে মই ভাবোঁ যে এটা একশ্যন প্লেন বুলি কওক ৰোড মেপ বুলিয়ে কওক আপোনালোকৰ তৰফৰ পৰা যদি চৰকাৰ হাতত অৰ্পণ কৰে যে আমি এই গোটেই পৰ্যটন উদ্যোগটোক কেনেধৰণে আমি পুনৰ শক্তিশালী ৰূপত ইয়াক জীৱন দিব পাৰোঁ এই বিষয়ে মই ভাবোঁ যে আপোনালোকে উন্নত মানদণ্ডৰ নিশ্চিতভাৱে আইডিয়া দিবলৈ প্ৰয়াস কৰিব কাৰণ অসম চৰকাৰৰ তৰফৰ পৰা আমি ইতিমধ্যে আমাৰ নিগমৰ অধ্যক্ষ আৰু মন্ত্ৰীও এই কথাটো আপোনালোকক জনাইছে যে আমাৰ তৰফৰ পৰা কিছু আপোনালোকক সকাহ দিয়াৰ নিমিত্তে আমি যি সঞ্জীৱনী আঁচনিৰ কথা আমি কৈছোঁ সিদ্ধান্ত লৈছোঁ যে আপোনালোকক চৰকাৰে বেংকসমূহৰ সৈতে মিলি 1 লাখৰ পৰা 20 লাখ টকালৈকে ঋণ দিয়াৰ পদক্ষেপ গ্ৰহণ কৰা আমি সিদ্ধান্ত লৈছোঁ আৰু প্ৰথম বৰ্ষৰ বাবে চৰকাৰে 100% ঋণৰ সুদ বহন কৰিব এই ইণ্টাৰেষ্টটো আমি বহন কৰিম যাতে অহা 1 বছৰ আপোনালোকে যাতে ঋণৰ বোজা কঢ়িয়াব নালাগে কিন্তু এইবিলাক বাৰু দিলোঁ হয়নে কিন্তু মই ভাবোঁ যে সঠিকভাৱে যদি আমি ৰোড মেপটো প্ৰস্তুত কৰিব নোৱাৰোঁ তেতিয়াহ'লে এইবিলাক কথাও আপোনালোকৰ কোনো ফলপ্ৰসূ নহ'ব হয় আপোনালোকে তেওঁলোকৰ অধীনত কাম কৰা কৰ্মচাৰীসকলক দৰমহা ইত্যাদি ইত্যাদি যিখিনি আপোনালোকৰ লাইবিলিটিছ সেইখিনি আপোনালোকে পূৰণ কৰিব পাৰিব কিন্তু মই ভাবোঁ যে আমি এটা আইডিয়েল এক্সাম্পল হিচাপে ভাৰতবৰ্ষৰ বুকুত থিয় হ'ব লাগে ভাৰতবৰ্ষৰ আজিৰ তাৰিখত 29খন ৰাজ্য 7খন কেন্দ্ৰীয় শাসিত অঞ্চলত পৰ্যটন উদ্যোগবিলাক কি অৱস্থাত আছে আৰু আমি কি অৱস্থাত আছোঁ তুলনামূলকভাৱে এটা পৰ্যালোচনা অধ্যয়ন সমীক্ষা অত্যন্ত দৰকাৰ আৰু আমি যদি ভাৰতবৰ্ষৰ বুকুত এই কৰোনা ভাইৰাছৰ মহামাৰী কাৰ্যকালতে যদি আমি দৃষ্টান্তমূলক এনেধৰণৰ আমি কাৰ্যসূচী প্ৰস্তুত কৰিব পাৰোঁ যাৰ দ্বাৰা কেৱল আমিয়ে লাভান্বিত নহয় সমগ্ৰ ভাৰতবৰ্ষৰ জনতা লাভান্বিত হয় যে পৰ্যটন ক্ষেত্ৰটো আমি এনেধৰণে আমি পুনৰ ইয়াক জীৱন দিব পাৰোঁ এনেধৰণৰ শক্তিশালী অৱস্থা এটা তৈয়াৰ কৰিব পাৰোঁ গতিকে মই ভাবোঁ যে আপোনালোকে সেই দিশত কথাবিলাক চিন্তা কৰক কাৰণ এইটো অত্যন্ত দৰকাৰী হৈছে মইতো অসমৰ জন্মলাভ কৰা এগৰাকী বাসিন্দা হিচাপে নাগৰিক হিচাপে মই মনে প্ৰাণে বিচাৰোঁ অসমৰ বুকুত ইমান অপৰূপ দৃশ্য আছে ইমান সৌন্দৰ্যৰে ভৰা এইখন অসম কেৱল কেইমাহমানৰ বাবে পৰ্যটকসকলৰ বাবে কিয় খোলা থাকিব 12 মাহে এইখন অসমক আমি বিশ্বৰ
মানচিত্ৰত কেনেধৰণে ইয়াৰ সৌন্দৰ্য গুণানুকীৰ্তন কৰি বিশ্বৰ পৰ্যটকসকলৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰোঁ, এই লক্ষ্যৰে আমি আমাৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগে। 365 দিনে আমাৰ যিসকল টুৰ অপাৰেটৰ আছে তেখেতসকল যাতে ব্যস্ত হৈ থাকে আৰু 365 দিনে আমি অসমৰ বিভিন্ন প্ৰান্তত যেনেকৈ জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই ক'লে যে বিহুৰ সময়ত আমাৰ বিভিন্ন সম্প্ৰদায়ৰ বিহু বেলেগ বেলেগ ধৰণে অনুষ্ঠিত হয়। ইয়াৰ ৰেখ ৰূপ আৰু ইয়াৰ পোচাক পদ্ধতি, আধ্যাত্মিক পৰম্পৰা, মাংগলিক পৰম্পৰা ইত্যাদি ইত্যাদি ইমান সুন্দৰ ইয়াৰ এটা অপৰূপ ইয়াৰ দৃশ্য আছে বা ইয়াৰ যিটো উপাদান আছে, এই কথাবিলাক এতিয়া বিশ্বই বহুতে উমান পাবলৈ বহু বাকী। গতিকে সেই কথাবিলাক আমি কেনেধৰণে মাৰ্কেটিং কৰিব পাৰোঁ, কাৰণ যুগটো হৈছে মাৰ্কেটিঙৰ যুগ নহয়। ইয়াত মই খুব ভাল কোৱালিটি প্ৰডাক্ট এটা লৈ পেলাই বহি আছোঁ গুৱাহাটী, কিন্তু পৃথিৱীয়ে নাজানে মোতকৈ পুৱাৰ কোৱালিটি বস্তু পৃথিৱীয়ে কিনি আছে, কনজিউম কৰি আছে। কিন্তু এতিয়া সেইটো মোৰ দুৰ্বলতা। এতিয়া যেনেধৰণে অসমৰ চাহৰ যোগেদি বিশ্বৰ মানচিত্ৰত আমি পদাৰ্পণ কৰিছোঁ, অসমক যদি বিশ্বৰ মানৱ সমাজে বিশেষকৈ ইউৰোপ আমেৰিকাই যদি আৱিষ্কাৰ কৰিছিল সেইটো চাহৰ যোগেদিয়ে সম্ভৱ হৈছিল। কিন্তু এতিয়া কেৱল টি টুৰিজিম কিয়, বেম্বো টুৰিজিম আটাইতকৈ পটেঞ্চিয়েল আমাৰ বাবে ৰিচোৰ্চ হিচাপে বাঁহ আছে। বাঁহৰ যোগেদি বিশ্বৰ বজাৰত $60 বিলিয়ন এনুৱেল ইয়াৰ সেই পৰ্যায়লৈকে ইয়াৰ বিজনেছ ইকনমিটো তেনেধৰণে ডেভেলপ হৈছে। $60 বিলিয়ন অৰ্থাৎ সেইখন বাঁহৰ বজাৰ। আৰু আটাইতকৈ বেছি বাঁহ থকা ভাৰতবৰ্ষৰ বুকুত অঞ্চলটো হৈছে উত্তৰ পূৰ্বাঞ্চল। গতিকে বাঁহৰ পৰা কিমান উৎপাদন নহয়, বাঁহৰ পৰা চোলাৰ পৰা আৰম্ভ কৰি ফাৰ্নিচাৰ, টাইলছ কি নহয়। এতিয়াতো শেহতীয়াকৈ ভাৰতবৰ্ষৰ বুকুত প্ৰথমটো বেম্বো বেছ ইথানল প্লাণ্ট নুমলীগড়ে ইতিমধ্যে নিৰ্মাণ কৰি আছে আৰু অহা 9 মাহৰ পাছত বায়'ফুৱেল তাৰ পৰা উৎপাদন হ'ব। গতিকে বেম্বো টুৰিজিমটো আমি প্ৰমোট কৰিব পাৰোঁ, কাৰণ বাঁহৰ যিটো সৌন্দৰ্য, বাঁহৰ যোগেদি আমি বিশ্বৰ মানৱ সমাজক দৈনন্দিন লাগতিয়াল যিখিনি আটাইতকৈ গুৰুত্বপূৰ্ণ সামগ্ৰী সেইখিনি আমি উৎপাদন কৰিব পাৰোঁ। গতিকে তেনেধৰণে আমাৰ অৰ্থনৈতিক বুনিয়াদ গঢ় দিয়াৰ ক্ষেত্ৰত পৰ্যটন বিভাগটোৱে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে। কাৰণ পৃথিৱীৰ বুকুত বহু ৰাষ্ট্ৰই পৰ্যটনৰ যোগেদিহে অৰ্থনৈতিক জগতত আত্মপ্ৰকাশ কৰিছে। তেখেতসকলৰ বাৰ্ষিক উপাৰ্জনৰ গোটেই বেলেঞ্চ শ্বীটখন চালে দেখিব যে পৰ্যটনে সিংহভাগ ফৰেইন কাৰেঞ্চি আৰ্ণ কৰাৰ ক্ষেত্ৰত সেইবিলাক ৰাষ্ট্ৰ সফল হৈছে। গতিকে আমিও তেনেধৰণে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগে, কাৰণ এক্ট ইষ্ট পলিচিৰ যোগেদি মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ইমান এটা ডাঙৰ গল্ডেন অপৰচুনিটি দিছে। এই কথাবিলাক আমি আমাৰ পৰিকল্পনাত ইনকৰ্পৰেট কৰিব লাগে, চিন্তাত ইনকৰ্পৰেট কৰিব লাগে, হয়নে? ASEAN হওক, BBN হওক, প্ৰায় 80 কোটি মানুহে বসবাস কৰা আমাৰ চৌদিশে। এই 80 কোটি মাৰ্কেটখন যদি আমি টাৰ্গেট কৰোঁ, আমাক ইউৰোপ নালাগে, নহয় আমেৰিকা নালাগে, আমি এই 80 কোটি। গতিকে এইখন বজাৰ আমি আমাৰ পৰ্যটন উদ্যোগটোৱে টাৰ্গেট কৰিব লাগিব যে এইখন বজাৰ প্ৰথম আমি দখল কৰাৰ লক্ষ্যৰে আমি আমাৰ পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব। আৰু ৰাজ্য চৰকাৰে আপোনালোকৰ দিহা পৰামৰ্শৰ ভিত্তিতে আগন্তুক দিনত পৰ্যটন বিভাগটোক কেনেধৰণে কাৰ্যক্ষম কৰি তোলাৰ বাবে সংকল্প লওক, কাৰণ যুগটো হৈছে প্ৰতিযোগিতা। দিছ ইজ এ এজ অফ কম্পিটিশ্যন, ইউ হেভ টু কম্পিট উইথ দ্য বেষ্ট অফ দি বেষ্ট। গতিকে সেই কম্পিটিশ্যন এটা মাইণ্ডছেট লৈ আমি আমাৰ ইয়াং জেনেৰেশ্যনকো মটিভেশ্যনটো দিব লাগিব। যে মোৰ ভাল লাগিছে ৰঞ্জিত ডাঙৰীয়াই কৈছে যে 20খন ইনষ্টিটিউটত আমাৰ
টুৰিজিম কোৰ্ছটোৰ ক্ষেত্ৰত অধ্যয়ন কৰি আছে। এইটো এটা পাঠ্যক্ৰম আজি সংযোজন কৰা হৈছে আমাৰ শিক্ষা ব্যৱস্থাত। কিন্তু মই ভাবোঁ উই হেভ এট টু ডিছকভাৰ আছে। আমি এতিয়াও অসমখন আৱিষ্কাৰ কৰিব পৰা নাই। গতিকে অসমক আৱিষ্কাৰ কৰিবলৈ অসমক আমি আৱিষ্কাৰ কৰোঁ, আৰু অসমক আৱিষ্কাৰ কৰিব পৰা প্ৰথম শক্তিটো হৈছে ট্যুৰ এণ্ড ট্ৰেভেলছ এজেঞ্চিসকল। কাৰণ আপোনালোকে গোটেই গ্ল'বেল যিটো আপোনালোকৰ মানে আছে, লিংকেজ আছে, কানেক্টিভিটি আছে, কমিউনিকেশ্যন আছে, সেই বস্তুটোৱে নিশ্চিতভাৱে অসমৰ বিষয়ে আপোনালোকে বিশ্বৰ মানৱ সমাজক অসমত থকা সম্পদ, সম্ভাৱনা, শক্তি, পটেঞ্চিয়েলিটিজ, পচিবিলিটিজ এণ্ড প্ৰস্পেৰিটিজ, এই তিনিটা পিৰ সন্দৰ্ভত আপোনালোকে সম্যক জ্ঞান আপোনালোকে দিব পাৰে। গতিকে মই ভাবোঁ যে এই বিষয়বিলাকৰ ক্ষেত্ৰত আগন্তুক দিনত আপোনালোকে চিন্তা চৰ্চা কৰক। অসম চৰকাৰ সকলো সময়তে আপোনালোকৰ লগতে আছে আৰু থাকিবই। কাৰণ আমাৰ চন্দন বৰ্ম, ইয়াৰ পূৰ্বতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিল। তেখেতো পৰ্যটন উদ্যোগটোক শক্তিশালী ৰূপ দিয়াৰ বাবে অপ্ৰাণ চেষ্টা কৰিছিল। তাৰ পৰৱৰ্তী সময়ত চন্দন বৰুৱা আহিল, আমাৰ জয়ন্ত মল্ল, বৰুৱা, কলিতা, তেখেতসকলে দিনে নিশাই এই উদ্যোগটোক শক্তিশালী কৰাৰ মানসিকতাৰে অপ্ৰাণ চেষ্টা চলাইছে। মই ধন্যবাদ জনাইছোঁ এখেতসকলক। ইমান ক্ল'জ কণ্টেক্ট কোনোদিনেই নাছিল বোধহয়, হয়নে? আপোনালোকৰ লগত সঘনাই আলাপ আলোচনা কৰি আপোনালোকৰ সমস্যাবিলাক বুজ লোৱা আৰু আপোনালোকক সহায় কৰাৰ মানসিকতা প্ৰদৰ্শন কৰা। মই ভাবোঁ যে এই কেমেষ্ট্ৰিটোৰ পূৰ্বতে গভৰ্ণমেণ্ট এণ্ড টুৰ অপাৰেটৰৰ মাজত মই ভাবোঁ ইমান বেছি নাছিল, নহয় নে কি কয়? মই বেছি দাবী কৰা নাই, দাবী কৰিছোঁ নেকি বেছি, হয়নে? গতিকে এই যে আমাৰ পৰস্পৰক শ্ৰদ্ধা ভক্তিৰে আলাপ আলোচনা কৰি সমস্যাৰ সমাধানৰ নিমিত্তে আন্তৰিক প্ৰচেষ্টা হাতত লোৱা, পূৰ্বতে সেইবিলাক মই দেখা নাছিলোঁ। যাই কি নহওক, এতিয়া আপোনালোকে আপোনালোকৰ মগজু শক্তি ব্যয় কৰক, হয়নে? আপোনালোকে আমাক আইডিয়া দিয়ক। মই ভাবোঁ বানপানী গৰাখহনীয়া আমাৰ ৰাজ্যখনৰ, মই ধৰক এতিয়া মই নিজেই বান বিধ্বস্ত অঞ্চলৰ মানুহ, বিন্দাকাটা মুলুক গাঁও। আমাৰ এই অঞ্চললৈ গ'লে আপোনালোকে নিজেই দেখিব এই গোটেই অঞ্চলটো বান বিধ্বস্ত অঞ্চল। বহু লোকে, হাজাৰ হাজাৰ লোকে মাটি বাৰী নদীৰ বুকুত এৰি দিব লগা হৈছে খহনীয়াৰ ফলত। বানপানীৰ উৎপাতত বেলেগ বেলেগ ঠাইলৈ ধাৱমান হৈছে। কিন্তু আমাৰ বাবে ট্ৰেজেডি, হয়নে? অত্যন্ত। সেইকাৰণে আমাৰ ৰাইজে, যিসকল ক্ষতিগ্ৰস্ত, তেখেতসকলে বানপানী আহিলেই অত্যন্ত দিশহাৰা হোৱাৰ এটা উপক্ৰম হয়। গতিকে ইয়াৰ স্থায়ী সমাধানৰ বাবে অসম ৰাইজে দীৰ্ঘকাল ধৰি ৰাজ্য কেন্দ্ৰীয় চৰকাৰক আবেদন জনাই আহিছে, আৰু চৰকাৰৰ তৰফৰ পৰাও এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অত্যন্ত নিষ্ঠাৰে, অত্যন্ত আন্তৰিকতাৰে কেন্দ্ৰীয় চৰকাৰ পৰ্যায়ত, ৰাষ্ট্ৰীয় পৰ্যায়ত কমিটি গঠন কৰি ইয়াৰ স্থায়ী সমাধানৰ বাবে ইতিমধ্যে কাম আৰম্ভ কৰিছে। কিন্তু মই কোৱা কথাটো এইটো যে ইয়াৰ মাজতো ভাৰতবৰ্ষত এনে বহু মানুহ আছে যিবিলাকে ধৰক অসমত বানপানীৰ সময়ত অসমখন দেখা নাই, বা বাৰিষাৰ সময়ত অসমখন দেখা নাই, হয়নে? গতিকে অসমৰ বহু ঠাইত যিটো দৃশ্য সৃষ্টি হয় সেই বাৰিষাৰ সময়ত, সেই দৃশ্যবিলাক কেৱল আমাৰ মনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকে নে কি কয় চামকান মন, হয়নে? গতিকে এই দৃশ্যবিলাক ইমান অপৰূপ দৃশ্য, বাহিৰৰ বহু মানুহে কয়, মোকতো এবাৰ ফটো চাই পেলাই এজন মানুহে বেংগলোৰত কৈছে, এই দৃশ্য ক'ৰ? মই ক'লো এইটো আমাৰ বাৰিষাৰ দৃশ্য, মনচুন, ইমান ধুনীয়া। তাত বহুত দূৰ দূৰলৈকে পানী, মাজত ডাঙৰ ডাঙৰ কেইজোপামান গছ থিয় হৈ আছে, আৰু গছৰ ওপৰত চৰাই চিৰিকটি।
এই দৃশ্যটো দেখি পেলাই তেওঁ মোক সুধিছে ইমান ধুনীয়া দৃশ্য এইটো চাব পৰা হ'লো ওচৰৰ পৰা মই তেতিয়া কানেক্ট কৰিছোঁ তো এই কথাবিলাকতো আমি কেতিয়াও ভবাই নাই ঠিক হয় আমাৰ কাৰণে এইটো সুখ যি দেখাই নাই তেওঁকো চাব বিচাৰে তেওঁৰ কাৰণে যদি আমি যাৱতীয় ষ্টিমাৰ ভালদৰে আয়োজন কৰি দিওঁ ড্ৰাইভাৰ চাইভাৰ দি পেলাই চিকিউৰিটি চিষ্টেম নহয় এইবিলাকতো নিশ্চিতভাৱে পৰ্যটকসকলক তেনেধৰণে সেই সময়ত অসমৰ দৃশ্যটো আমি দেখুৱাব পাৰোঁ কাৰণ বিভিন্ন ছিজনত বিভিন্ন ৰূপ লয় প্ৰকৃতি ইংৰাজী 4টা ছিজন আছে অটম উইণ্টাৰ স্প্ৰিং ছামাৰ কিন্তু আমাৰতো 6টা অসমত নাই ঠিকে আছে বহাগ জেঠ আহাৰ শাওণ ভাদ আহিন কাতি আঘোণ পুহ মাহ ফাগুন চত হয়নে মাহ কেইটা হ'ল আৰু আছে কি কি বৰ্ষা গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত 6টা গতিকে 6টা ছিজনত 6টা ৰূপ ধাৰণ কৰে আমাৰ প্ৰকৃতি হয়নে গতিকে এইবিলাক আমি টেক কৰা নাই এইবিলাক ৰিচাৰ্চতো আমি লোৱা নাই আৰু অধ্যয়নো কৰা নাই সেইকাৰণে এইবিলাক বস্তু সম্পূৰ্ণৰূপে আমি অৱজ্ঞা কৰিছোঁ কেতিয়া অৱজ্ঞা কৰিলে এতিয়া নহ'ব অসমখনক এতিয়া ডিপাৰ এছপেক্টত ইনচাইট আমি গৈ পেলাই আৱিষ্কাৰ কৰিব লাগিব আৰু ইয়াত যিমানবিলাক আছে পটেঞ্চিয়েলিটিজ ৰিচোৰ্চেছ এই কথাবিলাক আজি আমি মাৰ্কেটিং কৰি পেলাই দেশ বিদেশৰ পৰা আমি পৰ্যটকসকলৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে অসমখন তৈয়াৰ কৰিব লাগিব আৰু মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অৰ্গেনিক হাব হিচাপে উত্তৰ পূৰ্বাঞ্চলক গঢ় দিয়াৰ যিটো লক্ষ্য তেখেতৰ প্ৰথমটো বক্তব্যতে প্ৰধানমন্ত্ৰী হিচাপে সংসদৰ বুজাই দিছিল সেই কথাবিলাক আমি গুৰুত্ব সহকাৰে ল'ব লাগে কাৰণ টুৰিজিম ছেক্টৰটোৱে বহু কাম কৰিব পাৰে কাৰণ আপোনালোকে এনেধৰণৰ ৰিচোৰ্চফুল মানুহ আপোনালোকে স্বাগতম জনায় টুৰিষ্ট হিচাপে আহে নিজৰ বিদগ্ধ পণ্ডিত কোনোবা পদাৰ্থ বিজ্ঞানী হ'ব পাৰে কোনোবা প্ৰাকৃতিক নেচাৰেল ছায়েন্সৰ হ'ব পাৰে কোনোবা ডাঙৰ মহাকাশ বিজ্ঞান হ'ব পাৰে কোনোবা ডাঙৰ খেলুৱৈ হ'ব পাৰে শিল্পী হ'ব পাৰে চিন্তাবিদ হ'ব পাৰে নহয়নে বিভিন্ন ৰূপত আহেনে পৰ্যটকসকল তেখেতসকলৰ ব্যক্তিত্বত কিমান আছে শক্তি সেইকাৰণে আপোনালোকে গম পায় আপোনালোকে এইখন সমাজ পায় পৰ্যটক মানে আমি এটা এংগলতে ভাবি থাকোঁ কিন্তু পৰ্যটকৰ ৰূপত কোন কোন আহে আগতেতো হিউমেন চাইন্স পৰ্যটকৰ ৰূপতে আহিছিল নহয় তাৰপিছত আকৌ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ হয়নে বটদ্ৰৱাৰ পৰা ভাৰতবৰ্ষৰ বিভিন্ন ঠাই তেখেতে ভ্ৰমণ কৰিছিল গতিকে সেইকাৰণে পূৰ্বতেতো মহাপুৰুষসকলে খোজকাঢ়ি এখন ৰাষ্ট্ৰৰ পৰা আন এখন ৰাষ্ট্ৰলৈ গৈ পেলাই নহয় বিভিন্ন ধৰণে মানুহৰ মাজত মানৱতা প্ৰতিষ্ঠা কৰিছিল আধ্যাত্মিক চেতনা শক্তি প্ৰদান কৰিছিল সাংস্কৃতিক ধ্যান ধাৰণে মানুহৰ মাজত সুন্দৰ মানৱীয় অনুভূতি জগাই তুলিছিল গতিকে এই সম্পদবিলাক আকৌ অসমত বিৰাজমান নহয় অপৰ্যাপ্ত আছে গুৰুজনাৰ বিষয়ে এতিয়াও গুৰুজনাৰ বিষয়ে যদি আমি অত্যন্ত গভীৰভাৱে অধ্যয়ন কৰোঁ মই ভাবোঁ যে গুৰুজনাৰ যি অমৰ সৃষ্টি এইবিলাক লৈ আমি এটা ডাঙৰ টুৰিজিম ছেক্টৰত এটা পটেঞ্চিয়েল জন হিচাপে আমি ডেভেলপ কৰিব পাৰোঁ গতিকে বহু শক্তি অপৰ্যাপ্ত পৰিমাণত অসমৰ লুকাই আছে গতিকে মই ভাবোঁ যে আপোনালোকে এই কথাবিলাক গুৰুত্ব দিয়ক পাৰিব আপোনালোক কাৰণ আপোনালোকে বহুত কাম কৰিছে চৰকাৰৰ সহায় নোলোৱাকৈতো আপোনালোকে টুৰিজিম ছেক্টৰটোত বহুতখিনি আজি আগুৱাই দিছে মই তাৰ কাৰণে আপোনালোকৰ ওচৰত কৃতজ্ঞ কাৰণ উইদাউট গভৰ্ণমেণ্ট ছাপৰ্ট নহয় আপোনালোকেতো উইদাউট গভৰ্ণমেণ্ট ছাপৰ্টে ষ্টেণ্ড কৰিছে হয়নে গতিকে আপোনালোকৰ কিমান কণ্ট্ৰিবিউশ্যন আছে মই সেই কথা উপলব্ধি কৰোঁ কিন্তু এতিয়া ভাবিব হ'ল নতুনকৈ যে পূৰ্বৰ ট্ৰেডিশ্যনেল থিংকিঙৰ ভিত্তিত এতিয়া সমাজ নচলে এতিয়া কিছু কাৰণ পৰিৱেশটো এনেকুৱা প্ৰত্যাহ্বানটো এটা হিমালয় সদৃশ প্ৰত্যাহ্বান ইয়াৰ মাজত প্ৰতিগৰাকী ব্যক্তিক নিৰোগী হিচাপে সুস্থ সবল কৰি জীয়াই ৰাখিব লাগিব আৰু তেওঁক কৰ্ম উদ্যোগী কৰি সজীৱ কৰি ৰাখিব লাগিব দুটা দায়িত্ব একেটা সময়তে আহি পৰিছে ভাৰত সমাজৰ ডাঙৰ প্ৰত্যাহ্বান কাৰণ ইফালে কৰোণা ভাইৰাছ যদি পেপুৱা লাগে সমাজখন দুৰ্বল হৈ যাব
কৰোনাৰ কালতো সমাজখনক কৰ্মোদ্যোগী কৰি ৰাখিব লাগিব, তেখেতসকলক আত্মবিশ্বাস জগাই তুলিব লাগিব আৰু তেখেতসকলক আমি ক'ব লাগিব যে আপোনালোকে স্বাস্থ্য বিভাগে আগবঢ়োৱা পৰামৰ্শবিলাক যদি নিখুঁতভাৱে মানি চলে, পৰিষ্কাৰ পৰিচ্ছন্নতাক যদি আপোনালোকে প্ৰাধান্য দিয়ে, জীৱন যাত্ৰাৰ অংশীদাৰ হিচাপে লয় আৰু মাস্ক পৰিধান কৰি যদি আপোনালোকে সামাজিক দূৰত্ব বৰ্তাই ৰাখি আপোনালোকৰ কাৰ্যক্ৰমণিকাবিলাক আগুৱাই নিয়ে, তেতিয়া নিশ্চিতভাৱে আপোনালোকে জয়ী হ'ব। তেনেধৰণে সমাজখনক প্ৰস্তুত কৰি ল'ব লাগিব আৰু সেইবাবে মই ভাবোঁ যে ভয়ৰ কোনো কাৰণ নাই, আতংকিত হ'ব নালাগে, নহয়? গতিকে আমি এতিয়া সমাজখনক প্ৰস্তুত কৰিব লাগিব আৰু সেই পৰ্যায়লৈকে আপোনালোকে নিব পাৰিব। মোৰ সম্পূৰ্ণ বিশ্বাস আছে আপোনালোকৰ ওপৰত। মই জয়ন্তমল্ল বুঢ়াডাঙৰে কালি কৈছোঁ যে মই তেখেতসকলৰ লগত কথা পাতিম, খোলাখুলিকৈ পাতিম, অন্তৰৰ পৰা পাতিম। পলিটিচিয়ান হিচাপে নহয়, এইটো চিফ মিনিষ্টাৰ হিচাপে এটা কি হ'ল ষ্টিৰিঅ'টাইপ ভাষণ এটা দি পেলাই মই গুচি যোৱা ভকত নহয় নে কি? এইটো কি লাভ হ'ব? নহয়, মই আহি পেলাই ভাষণ এটা দিলোঁ, গুচি গ'লোঁ, আপোনালোকে হাততালি মাৰিলে। কিন্তু আমাৰ আন্তৰিক প্ৰচেষ্টা, এই প্ৰচেষ্টাটো আন্তৰিক প্ৰচেষ্টা হ'ব লাগে আৰু উঠি অহা প্ৰজন্মই শিকিব লগা আছে, কাৰণ তেখেতসকলে শিকিব পৰাকৈ আমি এটা হাতত প্ৰচেষ্টা ল'ব লাগে, হয়নে? আৰু যেনেদৰে বিভাগৰ তৰফৰ পৰা কোৱা হৈছে ফৰেষ্ট ডিপাৰ্টমেণ্ট, আৰ্কিঅলজি, এই সকলোবিলাকে একেলগে মিলি কাম কৰিব লাগিব। কাৰণ মই কাজিৰঙালৈ প্ৰায় গৈ থাকোঁ। মোৰ কাজিৰঙালৈ গৈ থকা উদ্দেশ্য এটাই যে গড়কেইটা নিৰাপত্তা দিব লাগিব। গড়কেইটাই আমাক মাৰ্কেট শ্বেয়াৰ ডেভেলপ কৰি আছে, নাই কি কয় গ্ল'বেল মাৰ্কেটত, হয়নে? গতিকে সেই গড়কেইটা যদি নিৰাপত্তা দিব নোৱাৰোঁ, কোনো নাহিব কাজিৰঙালৈ। বাকী বন্যপ্ৰাণী চাবলৈতো মানুহবিলাক ইমান আগ্ৰহ নকৰে। গতিকে সেইবাবে তাত গৈ গৈ গুৰু কৃপাত এটাই লাভ হৈছে, স্থানীয় ৰাইজৰ সহযোগত বিশ্বনাথ হওক, শোণিতপুৰ হওক, নগাঁও হওক, কাৰ্বি আংলং হওক, গোলাঘাট, এই 5খন জিলাৰ ৰাইজে, চুবুৰীয়া ৰাইজে সকলোৱে কিন্তু সহায় কৰিছে যাতে চোৰাং চিকাৰী গড় নিধন কৰিব নোৱাৰে, তাৰ বাবে জাগ্ৰত প্ৰহৰী ভূমিকা স্থানীয় ৰাইজে লোৱাৰ বাবে আৰু আমাৰ বন বিভাগ, পুলিচ প্ৰশাসন, DC সকলোৱে একেলগে মিলি টিম হিচাপে কাম কৰাৰ বাবে আজি গড়বিলাক নিৰাপদ হৈ আছে। হাইলেণ্ড বনাই দিয়া হ'ল 33টা। এইবাৰ গৈ মই দেখিলোঁ যে হাইলেণ্ডবিলাকত আশ্ৰয় লৈছে বন্যপ্ৰাণীবিলাকে, ইমান ভাল লাগিছে। এটলিষ্ট আমি বনোৱা ঘৰখন তেখেতসকলে গ্ৰহণ কৰিছে। আৰু যদি কোনো নাথাকিলে হয় নহয়, সেইটো আমাৰ চিন্তা আছে। গড়ে যদি বয়কট কৰিলে হয় বা গড়ে যদি ক'লে নাথাকে তোমালোকে কোনো হাইলেণ্ড নাই, তেতিয়া কি হ'ব? গতিকে তেখেতসকলে আমাৰ আশ্ৰয় স্থানটো গ্ৰহণ কৰিলে আৰু লগে লগে মই এইটো দেখিলোঁ, মইতো তাতে বন বিভাগক ডাইৰেকশ্যন দিয়া আছে বাৰে বাৰে ডাইৰেক্টৰ কাজিৰঙা, যে কোনোবা বন্যপ্ৰাণী যদি বানপানীৰ সময়ত আপোনালোকে দুৰ্বল অৱস্থাত আৱিষ্কাৰ কৰে, লগে লগে পশু চিকিৎসক দি পেলাই ভেটেৰিনেৰী ডাক্তৰ দি ট্ৰিটমেণ্ট কৰিব, যি অৱস্থাত। গতিকে আপোনালোকে শুনি ভাল পাব, ভাৰতবৰ্ষৰ বুকুত বোলে আমাৰে প্ৰথমখন ৰাজ্য যি নেকি বন্যপ্ৰাণীক বানপানীৰ সময়ত খাদ্যবস্তু যোগান ধৰাৰ লগে লগে ডাক্তৰো আমি যোগান ধৰিছোঁ। ডমেষ্টিক এনিমেলৰ কাৰণে বাৰু ব্যৱস্থা আছে, বেলেগ কথা, পশু খাদ্য দিয়া আৰু জনসাধাৰণৰ আশ্ৰয় শিবিৰত ভালদৰে উন্নত মানদণ্ডৰ খাদ্যবস্তু দিয়ে, সেইবিলাক আমি সদায় কৰি থাকোঁ। কিন্তু বন্যপ্ৰাণীৰ প্ৰতিও সংবেদনশীল এইখন চৰকাৰ, ইয়াৰ লক্ষ্য এটাই যে কাজিৰঙাই আমাক এটা পৰিচয় দিছে বিশ্বৰ মানচিত্ৰ। কাজিৰঙা নেশ্যনেল পাৰ্ক, হয়নে? ৱৰ্ল্ড হেৰিটেজ। আৰু আমাৰ ব্ৰেণ্ড এম্বেচেডৰ প্ৰিয়ংকা চোপ্ৰাও গৈ পেলাই দেশ বিদেশত পৌচম আছাম, নাই এই কথাবিলাকৰ যোগেদি বহু মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব আৰু অসমক জনাৰ আগ্ৰহ প্ৰকাশ কৰিব। ইয়াৰ পূৰ্বতে অসমক ইমান জনাৰ আগ্ৰহ প্ৰকাশ কৰা নাছিল। সেইকাৰণে এগৰাকী গ্ল'বেল আৰ্টিষ্টক, হয়নে, আমি ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিয়োগ কৰাৰ পাছত
কেনেধৰণে টুৰিজিম চেক্টৰটো লাভান্বিত হৈছে আপোনালোকে উপলব্ধি কৰিছে নিশ্চয় নহয় গতিকে কোনোবা জনা মানুহে কোনোবা চিনাকি মুখে কৈ থাকিব লাগিব ভাল ভাল নহয় আমাৰ গুণানুকীৰ্তন আমি কৈ থাকিব লাগিব এইটোতো সঁচা কিন্তু আমিও আমাৰ গুণানুকীৰ্তন যেতিয়া কৰিব তেতিয়াহ'লে মানুহে ভাবে যে তাত নিশ্চিতভাৱে কিবা এটা আছে you'll have to glorify the beauty of nature in Assam, the beauty of existence in Assam, beauty of culture in Assam. Everything should be well glorified by us day and night. গতিকে ঈশ্বৰক যেনেকৈ ৰাতিপুৱা গধূলি আমি গুণানুকীৰ্তন কৰি থাকোঁ নহয় হয়নে গীতা প্ৰবচন নাম গুণা কৰি থাকোঁ বিভিন্ন মন্দিৰ সকলো ঠাইতে গীৰ্জাঘৰ বা সকলো ঠাইতে ঠিক তেনেধৰণে আমাৰ এই অসমখনৰ সৌন্দৰ্যৰ ওপৰত আমি গুণানুকীৰ্তন কৰি থাকিব লাগিব তেতিয়াহ'লে অসমৰ সৌন্দৰ্যটো মানুহে দেখা পাব তেনেধৰণে we have to project Assam in the world map গতিকে মই আপোনালোক সকলোকে আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ আজি কনক্লেভত অংশগ্ৰহণ কৰাৰ বাবে আৰু মই বিশ্বাস ৰাখিছোঁ আপোনালোকে আমাৰ বিভাগৰ মন্ত্ৰী আৰু পৰ্যটন নিগমৰ উন্নয়ন নিগমৰ অধ্যক্ষ আপোনালোকে নিশ্চিতভাৱে দিহা পৰামৰ্শবিলাক দিব যে ভৱিষ্যতে কথাটো মই কি কৈছোঁ বুজি পাইছোঁ না আপোনালোকে এইবিলাক আমি আলোচনা কৰা কথাখিনিতো ঠিকে আছে নহয় ইয়াৰ উপৰিও তেখেতসকলৰ আপোনালোকৰ যিখিনি আইডিয়া যে আৰু কি কেনেধৰণে আমি অসমক প্ৰমোট কৰিব পাৰোঁ এই কথাখিনি আপোনালোকে নিশ্চিতভাৱে কোৱাটো মই বিচাৰিছোঁ আৰু ফটো শেষত আমাৰ সকলোকে ধন্যবাদ জনাইছোঁ আৰু যিসকলে আজি এই বঁটা বিজয়ী হৈছে বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি তেখেতসকলক মই অভিনন্দন জনাইছোঁ আৰু আমাৰ একচুৱেলি ইয়াং জেনেৰেশ্যনৰ বহুত ক্ৰিয়েটিভ পাৱাৰ আছে নহয় আজি তেখেতসকলে এই ভিডিঅ' কেইটা যিকেইটা দেখুৱাইছে ইমান সুন্দৰ সৰু সৰু ল'ৰা গতিকে ইউথ পাৱাৰটো আমি কেপিটেলাইজ কৰিব লাগে এক্সপ্ল'ৰ কৰিব লাগে ইউথ পাৱাৰ আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ থাকে ইণ্ডিয়া বিং দ্য য়াংগেষ্ট নেশ্যন ইন দ্য ৱৰ্ল্ড we have got enormous youth strength youthক আমি empower কৰিব লাগে motivation দিব লাগে তাহাঁতৰ ability to explore কৰিব লাগে so that they can give best out of their potential nation to the world এইখিনি কথাকে কৈ মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিলোঁ ধন্যবাদ জয় অসম জয় হিন্দ